160 দি দিম এখন 280 480 360 385 টো আছে এই ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন আমি দাম ৰাখিছো 3 নমস্কাৰ মই আৰিফ আপোনালোকক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে যদি লোৱেষ্ট প্ৰাইচত যদি ভাবিছে আপোনালোকে লোৱেষ্ট প্ৰাইচত আপোনালোকে যদি ছেকেণ্ড হেণ্ড নিজৰ কাৰণে এখন কাৰ ল'ব বিচাৰে তেন্তে আপোনালোকে আহিব লাগিব বৰ্তমান মই আছোঁ যোৰহাটত আৰু আপোনালোকে যোৰহাটত আহিব লাগিব ফ্ৰেঞ্চ মটৰ আৰু ফ্ৰেঞ্চ মটৰ ছাইনবোৰ্ড দেখা পাইছে আৰু ইয়াত মই আজি প্ৰথম ভিডিঅ' বনাই আছোঁ আৰু ইয়াৰ ষ্টক চাক ভালেখিনি ষ্টক আছে মাৰুতি চুজুকি ষ্টক বেছি আছে আৰু আপোনালোকে গম পাই যে মাৰুতি চুজুকি গাড়ী আপোনালোকৰ তেলৰ কাৰণে হওক যিহৰ কাৰণে সকলো ক্ষেত্ৰতে ভাল আজি সকলোখিনি গাড়ী ডিটেইলছ আপোনালোকক দিব চেষ্টা কৰিম আমাৰ লগত আছে দাদা আহক নমস্কাৰ ভালে আছে পোনপ্ৰথমে আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম হেমাংক গঠিয়া ইয়াৰ এড্ৰেছটো কৈ দিয়ক ইয়াৰ এইটো আপোনাৰ পুলিবৰ তিনিআলি হয় অ'কে এক্সচেঞ্জ হয়নে এক্সচেঞ্জ হৈ যাব ৰিফাইনেন্স হ'ব অসমৰ বাহিৰত হয় নেকি অসমৰ বাহিৰততো আমি বৰ্তমানলৈকে কৰা নাই কিন্তু মানে অল আছাম চেষ্টা কৰি আছোঁ অল আছাম হৈ যাব য'ৰ পৰাই হওক য'ত হৈ যাব ন যোন জেগাৰ পৰাই হয় অ'কে গাড়ী ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা আছে নে আমাৰ ইয়াত আপুনি ষ্টাৰ্টিং 150 পৰা পাব অ'কে 150 পৰা তে আপোনালোকে চাই থাকক 1.5 লাখ টকাৰ পৰা গাড়ী ষ্টাৰ্টিং হ'ব আৰু ইয়াৰ আগতে কৈছোঁ যদি চেনেলটোত আপোনালোকে নতুন আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰক আৰু আগলৈ শ্বেয়াৰ কৰক তেন্তে আহক আমি বেছি দেৰি নকৰোঁ গাড়ীখিনি জানো এই গাড়ীখন ক'ব এখন আপোনাৰ ইয়ন মেগনা প্লাছ হয় 2018 চনৰ এখন আপোনাৰ চলিছে 25,000 এইখন আপোনাৰ প্ৰাইচ ৰাখিছোঁ আমি 230 নেগচিয়েবল হৈ যাব ফিচাৰ্ছখিনি ইয়াত আৰু আপোনাৰ পাৱাৰ ষ্টেৰিং AC পাৱাৰ উইণ্ডো আৰু কোম্পানী ফিটেড মিউজিক থাকে এখন আপোনাৰ ডাউন পে'মেণ্ট খুব বেছি 50,000ত ওলাই যাব 230 ৰাখিছোঁ আমি নেগচিয়েবল হৈ যাব এখন আপোনাৰ 2015 মডেল ৱেগনাৰ হয় VXI হয় এখন আপোনাৰ চলি আছে 51,000 টায়াৰ চায়াৰ চব ঠিক আছে গাড়ী কণ্ডিশ্যনো বহুত ভাল হয় ফাৰ্ষ্ট ওনাৰ গাড়ী এখন আপোনাৰ মিনিমাম ডাউন পে'মেণ্ট 70,000ত ওলাই যাব গাড়ী এখনৰ টোটেল প্ৰাইচটো আপোনাৰ আহিব 280 হয় 70,000ত ওলাই যাব এখন আপোনাৰ i20 স্পৰ্টছ হয় 2017 চনৰ এখন আপোনাৰ চলি আছে 58,000 গাড়ী কণ্ডিশ্যন বহুত ভাল হৈ আছে গাড়ী চাই লওক আপুনি বহুত ধুনীয়া কণ্ডিশ্যনত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী এখন মিনিমাম আপোনাৰ 1 লাখত ওলাই যাব মিনিমাম এখন আপোনাৰ 1 লাখত ওলাই যাব হয় এইখন আপোনাৰ দাম আছে আপোনাৰ 480 এখন আপোনাৰ টিয়াগো XT মডেল হয় 2018 চনৰ কণ্ডিশ্যন বহুত ভালত আছে এখন আপোনাৰ প্ৰাইচ ৰাখিছোঁ আমি 360 এখন আপুনি 80,000 দিলে আপুনি ওলাই যাব গাড়ী 360 আছে হয় গাড়ী 80,000 দিলে গাড়ী ওলাই যাব গাড়ীত বহুত ভাল কণ্ডিশ্যনত আছে এখন AC গ'ল্ড 2022 হয় একদম নতুন গাড়ী চলিছে মাত্ৰ আপোনাৰ 22,000 গাড়ী কণ্ডিশ্যন চাই লওক আপুনি বডি চাই লওক ইয়াৰ প্ৰাইচ কিমান আহিছে এখন আপোনাৰ 385 টো আছে নেগচিয়েবল হৈ যাব 385 নেগচিয়েবল হৈ যাব এখন 22ৰ পেট্ৰল হয় ওকে ঠিক আছে নেক্সট এখন ক'ব এখন আপোনাৰ ইয়ন হয় 2015 চনৰ এৰা প্লাছ হয় গাড়ী চলি আছে আপোনাৰ 46,000 ওকে গাড়ী কণ্ডিশ্যন বহুত ভাল হৈ আছে এখন আপোনাৰ মিনিমাম ডাউন পে'মেণ্ট আপোনাৰ 60 ওলাই যাব 60,000ত দি দিব প্ৰাইচ এখনো আছে আপোনাৰ 220 নেগচিয়েবল হৈ যাব ঠিক আছে নেক্সট এখন ক'ব এখন আপোনাৰ টিয়াগো XC মডেল হয় স্ক্ৰিনত নাম্বাৰ আহিছে আপোনালোকে এতিয়া কণ্টেক্ট কৰক টিয়াগো XC মডেল হয় এখন কিন্তু হ'লেও ইয়াত পাৱাৰ উইণ্ডো ইনক্লুড কৰা আছে পাৱাৰ ষ্টেৰিং AC থাকে এইখনত কিন্তু পাৱাৰ উইণ্ডো ইনক্লুড কৰা আছে গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন আমি দাম ৰাখিছোঁ 3.2 মানে 3,20,000 টকা দাম ৰাখিছোঁ 3,20,000 হয় পাৱাৰ উইণ্ডো ইনক্লুড কৰা আছে আপুনি দেখাব পাৰে এখন আপোনাৰ ডাউন পে'মেণ্ট 70,000ত ওলাই যাব নেক্সট এখন ক'ব এখন আপোনাৰ 2022 মডেল হয় এল্টো VXI প্লাছ 22 চনৰ গাড়ী এখনৰ প্ৰাইচ ৰাখিছোঁ আপুনি 390 হয় নেগচিয়েবল হৈ যাব গাড়ী আপুনি চাই লওক গাড়ী কম চলি আছে 27,000 চলা হয় 27,000 চলা হয় গাড়ী কণ্ডিশ্যন জেনুইন চলা আপুনি হিষ্ট্ৰী চাব পাৰে ডিলাৰ আমি জেনুইন মিটাৰৰ লগত কোনো কিমান ৰাখিছে এইটো এখন আপোনাৰ প্ৰাইচ ৰাখিছোঁ আমি বৰ্তমান 385 ৰাখিছোঁ হয় নেক্সট এখন ক'ব এখন আপোনাৰ 17 মডেল হয় এল্টো 800 LXI হয় এখন আমি ৰাখিছোঁ প্ৰাইচ 270
270 ৰাখিছোঁ হয়। তাৰপৰা নেগোচিয়েবল হ'ব, নেগোচিয়েবল হৈ যাব, এইটো ৰিফাইনেন্স হ'ব, ৰিফাইনেন্স হৈ যাব। কিমান দিলে ওলাব? এখন আমাৰ মিনিমাম 1 লাখ টকা দিলে ওলাই যাব, 1 লাখ টকা দিলে ওলাই যাব, তাতকৈ কম দিলেও ওলাই যাব, 1 লাখ টকা দিলেতো ওলাই যাব। এখন আপোনাৰ 17 মডেল ৱেগনাৰ হয়, VXI মডেল, ফাৰ্চুনাৰ গাড়ী এখন বহুত কম চলি আছে, 22,000 চলা হয়। কিমান আহিব? এখন আপোনাৰ প্ৰাইজ আহিব আপোনাৰ 380 নেগোচিয়েবল হৈ যাব ওচৰত আহিলে। এখন আপোনাৰ I10 হয়, 2012 চনৰ, এৰা প্লাছ হয়। এখন আমি একদম কম দামত দি দিম, 160 দি দিম। এখন 160 এখন দি দিম, 2000 এখন 12 চনৰ গাড়ী হয়, এৰা প্লাছ। ৰিফাইনেন্স এখনৰ নহ'ব, এখন কেছত ল'ব লাগিব। ঠিক আছে, এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ, আৰু যি গাড়ী দেখুৱালোঁ ইয়াত আপোনালোকে কমতে ৰিফাইনেন্স দিলে ওলাই যাব। 70, 50 এনেকৈ দিলে আপোনালোকে ৰিফাইনেন্স দিলে আপোনালোকে গাড়ী ওলাই ল'ব। যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ হাতত টকা কম আছে, তেন্তে আপোনালোকে 50,000 টকা 60,000 টকা লৈ আহক আৰু ৰিফাইনেন্স কৰি ইয়াৰ পৰা গাড়ী লৈ যাব পাৰে। স্ক্ৰীনত নাম্বাৰ আহি আছে, এতিয়াই কণ্টেক্ট কৰক। ফ্ৰেঞ্চ মটৰ, যোৰহাট আৰু এইটো পুলিবৰ। আপুনি ফোন কৰিলে যদি এড্ৰেছৰ খেলি মেলি হয় তেওঁলোকে হেল্প কৰি দিব। তে নতুন আপডেট আহিলে আকৌ আহিম। যদি ভিডিঅ'টো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।